গাইজ ভি মেকাৰ চেনেলটোলৈ আপোনালোকক স্বাগতম। মই আপোনালোকক কৈছিলোঁ যে নৱেম্বৰৰ 14 তাৰিখে 35,000 এপইণ্টমেণ্ট দিব বুলি, আৰু ক'বলৈ বৰ বেয়া লাগিছে। আজি কেবিনেট মিটিং আছিল, আমাৰ CM ছাৰৰ লগত বহুতো বিভাগৰ একেলগে মিটিং হ'ল। আজি 29/10/2025 তাৰিখে কেবিনেটত মিটিং হৈছে, আৰু এই মিটিঙৰ দ্বাৰা গম পালোঁ যে আপোনালোকৰ যিটো এপইণ্টমেণ্ট এইটো লিখা আছে CM আছাম পেজত লিখি দিছে মাননীয় হিমন্ত বিশ্ব শৰ্মাই। ইয়াতে কৈছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লোকসেৱা ভৱনত উচ্চপদস্থ বিষয়াসকলৰ সৈতে এখন বৈঠকত অধ্যক্ষতা কৰি শিক্ষা, স্বাস্থ্য, আৰক্ষী, অসম লোকসেৱা আয়োগ MERDকে ধৰি বিভিন্ন বিভাগৰ ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি বৰ্ডৰ জৰিয়তে প্ৰায় 25,000 নিৰ্বাচিত প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ কৰাৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে। নৱেম্বৰ শেষৰ ফালে আৰু ডিচেম্বৰৰ প্ৰথম সপ্তাহত বিতৰণ কাৰ্যসূচী সুনিশ্চিত কৰি নিযুক্তি পত্ৰ বিতৰণকে ধৰি সকলো আনুষ্ঠানিকতা সম্পন্ন কৰিবলৈ মাননীয় মুখ্যমন্ত্ৰীয়ে বিভাগসমূহক নিৰ্দেশনা দিয়ে। গতিকে এই মেছেজটোৰ পৰা আমি ক'ব পাৰোঁ যে নৱেম্বৰৰ শেষৰ ফালে বুলি কৈছে, ডিচেম্বৰৰ প্ৰথম সপ্তাহত বুলি কৈছে। গতিকে আপোনালোকৰ এপইণ্টমেণ্ট ডিচেম্বৰত দিবও পাৰে, নিদিবও পাৰে। এইটো CM ছাৰে জানে। এতিয়ালৈকে তাৰিখ নিশ্চিত কৰা নাই, এতিয়া সুনিশ্চিত বুলি কৈছে। আৰু বহুতেই মোক ফোন কৰি সুধি আছে কেতিয়া দিব এপইণ্টমেণ্ট। এতিয়া আজি এইটোৰ পৰা গম পোৱা গ'ল যে ডিচেম্বৰতহে এপইণ্টমেণ্টবিলাক পাব। আপোনালোকে চিন্তা কৰিব নালাগে, কেইদিনমান ৱেইট কৰক। আপোনালোকে ঘৰৰ কাম কাজবিলাক কৰি লওক। ঘৰত খেতি আছে যদি ধানবিলাক কাটি লোৱাৰ পিছত ধুনীয়াকৈ এপইণ্টমেণ্ট ডিচেম্বৰত ল'ব পাৰিব। ঠাণ্ডাৰ বতৰ। গাইজ ভি মেকাৰ চেনেলটোলৈ আপোনালোকক স্বাগতম। মই আপোনালোকক কৈছিলোঁ যে নৱেম্বৰৰ 14 তাৰিখে 35,000 এপইণ্টমেণ্ট দিব বুলি, আৰু ক'বলৈ বৰ বেয়া লাগিছে। আজি কেবিনেট মিটিং আছিল, আমাৰ CM ছাৰৰ লগত বহুতো বিভাগৰ একেলগে মিটিং হ'ল। আজি 29/10/2025 তাৰিখে কেবিনেটত মিটিং হৈছে, আৰু এই মিটিঙৰ দ্বাৰা গম পালোঁ যে আপোনালোকৰ যিটো এপইণ্টমেণ্ট এইটো লিখা আছে CM আছাম পেজত লিখি দিছে মাননীয় হিমন্ত বিশ্ব শৰ্মাই। ইয়াতে কৈছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লোকসেৱা ভৱনত উচ্চপদস্থ বিষয়াসকলৰ সৈতে এখন বৈঠকত অধ্যক্ষতা কৰি শিক্ষা, স্বাস্থ্য, আৰক্ষী, অসম লোকসেৱা আয়োগ MERDকে ধৰি বিভিন্ন বিভাগৰ ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি বৰ্ডৰ জৰিয়তে প্ৰায় 25,000 নিৰ্বাচিত প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ কৰাৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে। নৱেম্বৰ শেষৰ ফালে আৰু ডিচেম্বৰৰ প্ৰথম সপ্তাহত বিতৰণ কাৰ্যসূচী সুনিশ্চিত কৰি নিযুক্তি পত্ৰ বিতৰণকে ধৰি সকলো আনুষ্ঠানিকতা সম্পন্ন কৰিবলৈ মাননীয় মুখ্যমন্ত্ৰীয়ে বিভাগসমূহক নিৰ্দেশনা দিয়ে। গতিকে এই মেছেজটোৰ পৰা আমি ক'ব পাৰোঁ যে নৱেম্বৰৰ শেষৰ ফালে বুলি কৈছে, ডিচেম্বৰৰ প্ৰথম সপ্তাহত বুলি কৈছে। গতিকে আপোনালোকৰ এপইণ্টমেণ্ট ডিচেম্বৰত দিবও পাৰে, নিদিবও পাৰে। এইটো CM ছাৰে জানে। এতিয়ালৈকে তাৰিখ নিশ্চিত কৰা নাই, এতিয়া সুনিশ্চিত বুলি কৈছে। আৰু বহুতেই মোক ফোন কৰি সুধি আছে কেতিয়া দিব এপইণ্টমেণ্ট। এতিয়া আজি এইটোৰ পৰা গম পোৱা গ'ল যে ডিচেম্বৰতহে এপইণ্টমেণ্টবিলাক পাব। আপোনালোকে
চিন্তা কৰিব নালাগে, কেইদিনমান ৱেইট কৰক। আপোনালোকে ঘৰৰ কাম কাজবিলাক কৰি লওক। ঘৰত খেতি আছে যদি ধানবিলাক কাটি লোৱাৰ পিছত ধুনীয়াকৈ 19 ডিচেম্বৰত ল'ব পাৰিব, ঠাণ্ডাৰ বতৰ।